স্বৰ্গীয় পৱন হাজৰিকাৰ স্মৃতি কবিতা। মই পৱন, গুৱাহাটী এফিনিটি ক্লাছেছৰ স্বত্বাধিকাৰী আছিলোঁ মই পৱন। অসমৰ ল'ৰা মই, এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান মই পৱন। একাগ্ৰতাৰে কনিষ্ঠাৰে কৰিছিলোঁ মই মোৰ দায়িত্ব পালন। বৰ্বৰ ভ্ৰষ্টাচাৰ অনা অসমীয়া তহঁত নুবুজিলি মোক। মানৱৰ ৰূপ লৈ দানৱ হৈ অন্যায় অত্যাচাৰ কৰি তহঁতে মোক কৰিলি নিধন। আমাৰ ঘৰত আহিছিল ইহঁত কথাৰ চল ল'বলৈ, চলাহী কথাৰে মাত দি সকলো বুজি ল'বলৈ। ঘৰত নুবুজিলে তহঁতৰ চলনাৰ অপাৰ মহিমা। মা দেউতাই কৰিছিল তহঁতক নিজ সন্তানৰ ব্যৱহাৰ। মোৰ ঘৰৰ আলহী হৈ তহঁত ঘূৰিলি গুৱাহাটী। ৰচিলিহঁত এখন ষড়যন্ত্ৰ জালৰ নাটক। লাহে লাহে মোৰ ওপৰত তহঁতে চলালিহঁত দুষ্কাৰ্যকলাপ। এদিন বলৎকাৰ কৰি মোৰ মাৰ্শ্বালক নিলি কাঢ়ি। শেহত মোকো পেলালিহঁত মাৰি, মা দেউতাৰ বুকু উদং কৰি। ঐ সুবিধাবাদীহঁত, আকাশৰ পৰাই মই চাই আছোঁ আজি, তহঁতৰো আহিব দিন নিস্তাৰ নাপাবি মই পৱন।